নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো মই ভোজনস্থলীৰ পৰা আৰম্ভ কৰিছোঁ। সকলোৱে চাব, স্কিপ নোপোৱাকৈ ভিডিঅ'টো। এয়া আমাৰ জুই বৰাই আছে মহাশয়। কথাটো হৈছে, আমাৰ নামঘৰত আমাৰ সমাজখনে অৰ্থাৎ খেলখনে এখনি নাটক কৰিছিলে আৰু সেই নাটক ভাগৰে আখৰা কৰি থকা হৈছে। সেই নাটক ভাগ বৰসভা লগতে সংগতি ৰাখি কৰা হ'ব, মানে বৰসভা উদযাপন উপলক্ষে ভাওনা প্ৰদৰ্শন কৰা হ'ব জুনৰ 15 তাৰিখ দেওবাৰে। গতিকে যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই, সকলোকে এই ভিডিঅ'ৰ জৰিয়তেই মই নিমন্ত্ৰণ কৰিছোঁ, আহিব সকলোৱে ভাওনাখন চাবহি। নাটকখনৰ নাম হৈছে কুৰ্মৰ হৰণ হৰিহৰ যুদ্ধ। পিছে মোৰ এটা বেয়া গুণ আছে, যিটো হৈছে নাকৰ গোন্ধ। উপস্থিত হ'ব লাগিছিলে আখৰাস্থলীত, উপস্থিত হৈ গ'লোঁ মই ভোজনস্থলীত উপস্থিত হৈ গ'লোঁ যিহেতু এবাৰ নহয়, দুবাৰ নহয়, 10 বাৰকৈ টেষ্ট কৰি পেটটো ভৰাই উপস্থিত হৈ গ'লোঁ মই আখৰাস্থলীত উপস্থিত হৈ দেখিলোঁ লাটুদাই খুব ধুনীয়াকৈ ল'ৰাকেইটাক অভিনয় কৰিবলৈ শিকাই আছে আৰু সিহঁতেও খুব সুন্দৰকৈ লাটুদাক অনুকৰণ কৰি ধুনীয়াকৈ নিজৰ অভিনয় কৰিবলৈ যত্ন কৰিছে। এই ছোৱালীকেইজনী কিমান ধুনীয়াকৈ আমন জীমনকৈ বহি আছে দেখিছেনে বাৰু? সিহঁতে বহি থকাৰ কাৰণটো হৈছে সিহঁতক ভাওনা বচন নিদিলে। এজনীয়ে আঙুলিকে কামুৰি আছে, এজনী সেয়া দুখ মনে বহি আছে জীনা বাইদেউ, আৰু এইগৰাকীয়ে মনৰ দুখতে তাই জিভাখনকে উলিয়াই দিছে ভাওনা বচন নিদিয়াৰ কাৰণে। আমি এনেকৈ হাঁহি ধেমালিৰ মাজেৰে ভাওনা আখৰা কৰোঁ আৰু আমাৰ যিসকল ভাৱৰীয়া, প্ৰতিজন ভাৱৰীয়া নতুন যিহেতু, সেই গতিকে কিছু দুখ ক্ৰুটি থাকিব পাৰে। সকলোবিলাক আপোনালোকে চাই সু-পৰামৰ্শ যোগেদি আমাক আগুৱাই যোৱাত সহায় কৰিব। লগতে আকৌ কৈছোঁ, 15 জুন দেওবাৰে বৰপাক হৰি মন্দিৰত বৰসভা উদযাপন উপলক্ষে ভাওনা প্ৰদৰ্শন কৰা হ'ব। গতিকে আহিব। আৰু আমাৰ গাঁৱৰ 3গৰাকী বিশিষ্ট অভিনেত্ৰীয়ে অভিনয় কৰিব, কলি, সাবিত্ৰী আৰু মেমচি। আহিব। ধন্যবাদ।